সকলোৱে এজন ব্যক্তিক চিনি পাওঁ, বিশেষকৈ ছচিয়েল মিডিয়াত এটা শব্দৰে ভাচু, শুনিছেনে? নিত্য নিৰঞ্জন বৰা আমাৰ এই যাত্ৰাত যথেষ্ট সহযোগিতা আগবঢ়াইছে। যিখিনি সহযোগিতা আগবঢ়াইছে সেইখিনি কৈ শেষ কৰিব নোৱাৰো। সকলোৱে এটা নৃত্যৰ কাৰণে জোৰকে হাত চাপৰি দিয়ক। হাজাৰ হাজাৰ লাখ লাখ মানুহৰ মাজত বাৰ্তা লৈ গৈছিলে, লাখ লাখ টিকেটে খেলখনৰ তেখেতৰ সদস্য যিখিনি শুভাকাংক্ষী আছে তেখেতসকলৰ মাজত বিলাইছিলে। আমি খেল পৰিচালনা সমিতিয়ে তেখেতক 1 লাখ টকা বঁটা প্ৰদান কৰিব ওলাইছো। সকলোৱে নতুনকে হাত চাপৰি দিয়ক। আপুনি আকৌ অৰিন্দমৰ নিচিনা নকৰিব, আপোনাৰ মূল্যটো দিছো আমি। সকলোকে ধন্যবাদ জনাইছো ইমানখিনি মৰম দিয়াৰ কাৰণে। ভাচু মৰম বুলি কয় ইয়াকে, আৰু ইয়াকে অত্যন্ত মৰম। আচলতে আমাৰ নিচিনা মৰম দিছে, তাকে ভাল লাগিছে। প্ৰথমতে এই যে তলফাট গাঁৱৰ শিৱ মন্দিৰ, আৰু মই ভিডিঅ' বনোৱাৰ মেইন উদ্দেশ্য হৈছিলে ছাত্ৰ ছাত্ৰী। মই যেতিয়া কুপন বিকিবলৈ ৰাইজক কওঁ যে আপোনালোকে কুপন গাড়ী পাম বুলি নহয়, কাৰোবাক এটা শিক্ষা দিম বুলি লওক, আৰু আপোনালোকে কুপন লওক, নামঘৰ বা মন্দিৰ এখন বনাবলৈ লওক। আপোনালোকে জোৰা খেলৰ নিচিনাকে লোভত পৰি কুপন নল'ব, এটা অনুষ্ঠানৰ কাৰণে কুপন লওক। আৰু সেইকাৰণে এই মৰম দিয়াৰ কাৰণে যথেষ্ট ভাল লাগিছে আৰু গ্ৰহণ কৰিছো। লগতে এই মৰমটো মোৰ এই মন্দিৰ ভাগলৈ আৰু লগতে ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ কাৰণে মই সেইখন কমিটিলৈ আগুৱাই দিছো। ধন্যবাদ।